55 বছৰত কংগ্ৰেছে যি কাম কৰিব নোৱাৰিলে, যি ব্যৰ্থতা কংগ্ৰেছৰ দিনত আমি দেখিলোঁ, যি ধৰণে অসমখনক ভাৰতবৰ্ষৰ মানচিত্ৰত স্থান দিব লাগিছিল, তাত যি ধৰণে শোচনীয় বিফলতা কংগ্ৰেছ দলৰ নেতৃত্বত আমি দেখিলোঁ, তাৰ মানে সমান্তৰাল বা তাৰ বিৰুদ্ধে 10 বছৰত আমাৰ চৰকাৰে যি ধৰণে অসমখনক আগবঢ়াই লৈ গৈছে, যিটো কওঁ আমি কম্পেৰিজন 55 ইয়াৰ্ছ ভাৰ্চেছ 10 ইয়াৰ্ছ, এই 10 বছৰত আমাৰ চৰকাৰৰ যি সফলতা, জনকল্যাণমুখী যিসমূহ পদক্ষেপ, বিভিন্ন শান্তি উন্নয়ন, বিভিন্ন ৰাজ্যৰ লগত সীমা বিবাদ যিটো আমি মোটামুটিভাৱে এটা নিষ্পত্তি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি যিখিনি কাম লৈছোঁ, মাটিৰ পট্টাৰ পৰা আৰম্ভ কৰি উচ্ছেদ অভিযানলৈকে, গতিকে এই সকলোবিলাক কাম, চাৰিওফালে উন্নয়নৰ প্ৰতিচ্ছবি দেখিছোঁ। আৰু আমাৰ জাতিটোক জীয়াই ৰখাৰ বাবে খিলঞ্জীয়া মানুহৰ অস্তিত্ব, ভাৰতীয় মূলৰ মানুহৰ অস্তিত্ব যাতে সদায় সুৰক্ষিত হৈ থাকে আৰু এখন সুৰক্ষিত আৰু নিৰাপদ অসম যাতে আমি যুৱ প্ৰজন্ম, ভৱিষ্যত প্ৰজন্মৰ হাতত আমি উপহাৰ হিচাপে দি থৈ যাব পাৰোঁ, সেই সংকল্পৰে আমি যিখিনি কাম 10 বছৰত কৰিছোঁ, গোটেইখিনি আমাৰ উন্নয়নৰ নেৰেটিভ লৈ আমি আগবাঢ়িম। আৰু এই ক্ষেত্ৰত বিৰোধীয়ে আমাৰ সমকক্ষটো বাদ দিয়ক, বিৰোধীয়ে আমাৰ কামৰ 10% তেওঁলোকে আমাক স্পৰ্শ কৰিব নোৱাৰিব।